Hello guys, welcome back to my YouTube channel. Assalamualaikum. So guys, আজি মানে ঘৰত আছো ঘৰত মোৰ সিস্টাৰৰ নিকা আছে সো নিকা উপলক্ষে আইছো ইমান কাম সাম কৰি ভাগৰি গেল গাইস কি কম আৰু এই দেখিছেনে পিছফালে গাইস পেন্ডেল দিছে আৰু ইয়াতে এতিয়া শুনি মেখেলা চাদৰ পিন্ধলি আৰু জাপি আছে তাকে দেখাও আপোনালোকক এইটো আমাৰ ব্ৰাইড আৰু কাপোৰ জোৰা জাপি আছে মানে মেকআপ আৰ্টিষ্ট সো গাইস মই বহুত আগতে এটা এইটো অ্যাসিস্ট্যান্ট আৰু এইটো মেকআপ আৰ্টিষ্ট এইটো ব্ৰাইড মই গা পা ধুই আহিলোঁ আহি কেনে ভাবিলোঁ কি বাহিৰৰ পেণ্ডেলটো অলপমান কেপচাৰ কৰি লওঁ মনত থাকিব তেতিয়া ইয়াতে এনেকৈ বহি আছে মন মাৰি নাজানো কি হৈছে এতিয়া আমি কইনাক উলিয়াই দিম সেইকাৰণে কইনাক বহি লৈছোঁ পূৰা চেয়াৰত ধুনীয়াকৈ এতিয়া গা পা ধুই লৈছোঁ ব্লাউজটো পিন্ধি লৈছোঁ পিন্ধি লৈ এতিয়া মেকআপৰ চব বস্তুবিলাক এইটো উলিয়াই ল'ম এতিয়া উলিয়াই লৈ কিনে এতিয়া আমি মেকআপ কৰি দিম ভালে হৈছে হেল্ল' সো গাইস আমাৰ আধা মেকআপ হৈ গেল আৰু মানে হৈ গ'ল নহয় হৈ গেল सो गाइस हमारा आधा मेकअप हो गया है सो टू मुझे दिया प्लीज লাই লাই সব আলহীগিলা আহিব ধৰিছে আৰু এতিয়া মানে ঘৰগিলা ভৰ্তি হৈ যাই আছে আৰু ইফালে এইবিলাক কাপোৰ গাইছ মানে দৰা ঘৰৰ মানুহবিলাক দিব লাগিব আৰু এইফালে আপেল চাপেল এই ঘৰৰ অৱস্থা নাই গাইছ কি ক'ম আৰু এইবিলাক আৰু ইয়াতে বুট থৈ দিছোঁ আৰু এইফালে চব এনেকৈ অ'ত কিবা বস্তু চব এনেকুৱা হৈছে গাইছ আৰু এইফালে বাহিৰতো কোনোবা বহি আছে আৰু ইফালে কল কাটি আছে কোনোবা কিবা কৰিছে চব কামে মানে ব্যস্ত গাইছ এইফালে কণী এইফালে আপেল কাটি আছে কোনোবা কিবা কৰিছে চব কামে মানে ব্যস্ত আৰু আজি কাৰো ৰেষ্ট নাই আজি চবে কামতে লাগি আছে এইফালে আমাৰ কইনাজনী একদম ফুল লুক তেনেকুৱা লাগিছে গাইছ ক'ব কমেণ্টত চিম্পল মেকআপ কৰি দিছোঁ ইমান হেভি কৰা নাই গাইছ কি কম এইগিলা অৱস্থা নহয় গৈছে ন ঠিক আধা চবৰে আধা মেকআপ হৈছে কি দিছোঁ দৰা ঘৰৰ মানুহ আহি পাইছে গাইছ সেইকাৰণে চবে একদম নাস্তাৰ প্লেট ৰেডি কৰাত লাগি গৈছে চব একদম পূৰা আহি গৈছে আৰু প্লেট ৰেডি কৰাত মই তাৰমানে কইনাক সুধি আছিলোঁ আজি যে নিকা হ'ব কেনে ফিলিংছ হৈ আছে তাই কৈছে কি ভাল লাগছে আৰু ভয় লাগি আছে বোলে ভয়টো লাগেই ন গাইছ নিকাহৰ দিন একদম স্পেচিয়েল দিন এইটো এটা আৰু মই তাৰ ভাইটিকো সুধিছিলোঁ যে তাৰ তোৰ কেনে লাগব ঘৰত নাচোনো ঘৰৰ পৰা গুচি গ'লে সি কৈছে ভাল লাগব বোলে শান্তি পাব তাকে আমি ডিছকাছ কৰি আছিলোঁ মইতো মানে ভিতৰতে আছিলোঁ গাইছ ইহঁতক ক'লোঁ যা অলপমান ভিডিঅ' কৰি আহেগৈ ইহঁতৰ লাজ লাগে কিবা অলপ চলপ ভিডিঅ' কৰি আনিছি আৰু ইহঁতক মানে চাহ দিছোঁ ইয়াতে চাহ খাবলৈ বহিছে চবখিনি ভালকৈ ভিডিঅ' কৰি আহিবলৈ কি লাজ লাগে সৰু ছোৱালীৰো লাজ লাগে আৰু কি যি ক'ম আৰু মই তথাপিও গালি পাৰি সেদে দিছোঁ যে যা অলপ হ'লেও ভিডিঅ' কৰি আনিবই লাগিব সেই এনেকৈ আনিছি আৰু কিবা অলপ চলপ এনেকৈ মইতো মোৰ ভিডিঅ' কৰি থাকিব নোৱাৰোঁ নে গাইছ কিবা কাম থাকে হোৱাৰ পৰা হোৱাই এনেকৈ আছোঁ সেইকাৰণে ইয়াতে যি ভিডিঅ' কৰিছে আৰু সিমান ভাল হোৱা নাই বাৰু ভিডিঅ' কৰাত দৰা ঘৰৰ মানুহে চাহ খাইছে আমি ভাবিলোঁ কি আমিও চাহ তাহ খাই লোৱা ভাল হ'ব অলপমান সেইকাৰণে আমাৰো চাহ তাহ আনি ল'লোঁ ইয়াতে চাহ তাহ যি ফল চল আনি ল'লোঁ আনিলৈকে আমি খাব লৈছোঁ আৰু কইনাক কৈছোঁ তো যে অলপ কিবা খাই লৈ নল'বা ভাল নালাগিব গাটো বেয়া লাগিছে তাৰো সেইকাৰণে তাক সুধিলোঁ খাবলৈ আমিও খাবলৈ বহিছোঁ ইয়াতে তই গাইছে তাক চুৰ হৈ গ'ল মানে চাউল দে তই লৈ ল কিবা এটা Cheers, konyang load. কইনাক এতিয়া মানে কাপোৰ পিন্ধাব সিহঁতৰ ফালৰ পৰা দৰা ঘৰৰ ফালৰ পৰা কাপোৰ পিন্ধালে সেইকাৰণে এতিয়া বেলেগ ৰুমত লৈ যাই আছে এতিয়া কাপোৰ পিন্ধাব ইয়াতে কাপোৰ পিন্ধা আধা হোৱাতে তাৰমানে আমাৰ আৰু কিছুমান আলহী আহিব বাকী আছিল মাহীহঁত অহাই নাছিল সিহঁতেও আহি পালাক ভালেই হ'ল গোটাখিনি কাপোৰ শেষ কাপোৰ পিন্ধাব মানে নীতি নিয়মখিনি শেষ নহওঁতে আহি পালাহঁতে আহিলে ইয়াতো দেখা পালাক এনেকুৱা আৰু ইহঁতৰ ইমান ওচৰতে ঘৰ গাইছ তথাপিও দেৰি হৈ গৈছে ইহঁতে আৰু গাড়ী পোৱাই নাছিলে ইহঁতে এতিয়া আহিলে সিহঁতে অহাৰ পিছতে চব কাপোৰ চাপোৰ পিন্ধি এইগিলাখন শেষ হৈ গ'ল নীতি নিয়ম শেষ হৈ কিনে কইনা আহি গৈছে আৰু ইহঁতকো এতিয়া চাহ তাহ দিম এতিয়া আমি
ইয়াতে চাটা খাব দে সবকে ভিডিও কৰিছো হাই দি সবে হাই দি সবে জুতে আছে যে ভাবলে মেকআপ করে 20 টাকা কে স্টাইল নকৰি বেশি এইলা কই কই আর মুখ জুকে আছে আর মানে কাম কৰা হৈছো এতিয়া মই দেখোন মানে ক'ত আমাৰ ভাত আঞ্জা বনোৱাৰ ব্যৱস্থাটো কৰা হৈছে এই নতুনকৈ আমাৰ ঘৰ বনাই আছে তাৰে ওপৰত ভাত আঞ্জা বনাইছে যি ৰ'দ গাইজ একদম ৰ'দত থাকিবই নোৱাৰি আৰু তথাপিও ওপৰত গেলো আৰু উঠি কেনে চব চালো এটা আঞ্জা হৈছে চব ৰেডি হৈছে ইয়াতে গাইজ চিকেন খান্তি মানে কালাৰটো দেখি একদম হাঁহ লাগি গৈছে আৰু বাপৰে গাইজ কি কৰা আমি কেনে খবৰ ভাল অলপমান কেপচাৰ কৰি লওঁ ইয়াতে ইম্পৰ্টেণ্ট মিটিং চলিছে গাইজ মিটিং গৈছে মই অলপমান যোগদান দিলোঁ মিটিঙত চাহ খোৱা লোৱা শেষ তাৰপিছত কাপোৰ পিন্ধা এতিয়া মেইন কাম আজিৰ মানে এই প্ৰগ্ৰেমটো কৰা হৈছে নিকাহ এতিয়া নিকাহ হ'ব ধুনীয়াকৈ কইনাটোক ইয়াতে বহাই দিছে আৰু ইয়াতে কিবা কিবি এনেকৈ সোধ পোছ কৰিব কাবুলহে ক'ব লাগিব এনেকুৱা কিবা কিবি থাকে নহয় সেয়ে আৰু সো গাইজ এবার আমার পরিয়ালের মানুষ এটা খানা খাবা বইছি এসব গিটা আর আমিও বইবে আসলে আমি এটা আর দেরিকে বইম দালি কাট দিমে রামা গুছা পিছলা ও কার কাট খালি আমি ভিডিও করবি এটা টাকা ভাত মহে কিন্তু তেল বেশি দিদি দেশ পানে ভাত বিলাবো পানি বিলাবো বাপরে কোনোটো রেসি পানে ইহঁতৰ ভাত খালি এবাৰ আমি ভাত খাম এই ওপৰত আমদানি বেয়াইছোঁ আমি আঞ্জা কমছি আমদানি বেয়াইছোঁ লৈ যাওঁ এতিয়া আঞ্জা লৈ যাওঁ এইবাৰ আমি ভাত খাব বহিম আৰু চব খোৱা হ'ব আমি লাষ্টত আৰু আমার আপত্তি আছে ইমান কষ্ট করছে একবার মাছ ভাগো একবার ভাত ভাগো একবার ভিলেজ ভাগো আপনার তামান কষ্ট করছে সেইকাৰণে কষ্ট কৰাৰ কাৰণে মই ধুনীয়াকৈ চিকেন লেগ পিচ কেইডাল থৈ দিছিলোঁ সেইকাৰণে এটক দিবে এটক দিলোঁ ধুনীয়াকৈ লেগ পিচ কেইডাল এতিয়া খাই লৈ ক্লিয়াৰ এতিয়া কইনাই চবকে তামোল দিব ধুনীয়াকৈ তামোল দিয়াৰ পিছত কাপোৰ দিব কাপোৰ দিলে সিহঁতে পইচা কিবা কৰি দিয়ে নিয়ম আছে নহয় এইবিলাক চলিছে এইটো ভিডিঅ' মই কৰা নাই সিহঁতক কৰিব দিছিলোঁ সিহঁতে ধুনীয়াকৈ ভিডিঅ'টো কৰি থৈ দিছে আৰু যিখিনি পাৰে কৰিছে আৰু বাকী মানে সৰু ছোৱালীটো কিমান ভালকৈ কৰিব এনেকুৱা সো গাইজ মানে এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব